মই আৰু মোৰ লগৰকেইটা আহিলোঁ নগাঁৱৰ কামপুৰত অনুষ্ঠিত হৈ থকা ভোগালী মেলা চাবলৈ বুলি। মানুহৰ সমাগম দেখি অলপ লাজো লাগে নহয়, সেইকাৰণে লগৰটো ৰখিলোঁ। লগৰটোৱে আকৌ মেলাত আহি লটাৰী দোকান বিচাৰত লাগি গ'ল। সি হেনো আজিৰ লটাৰী টিকেটত কিবা এটা জিকি নিবই বোলে ঘৰলৈ। বোপাই লটাৰী খেলৰ যুঁজ দেখি মই বোলো লাগিয়ে ৰাখোঁ। লটাৰী ধাৰ দিয়ে সি আৰু মই আহিলোঁ চকৰি চাম বুলি। পিছে সুদাঙৰ চকৰিটোত উঠিবলৈ বহুত ভয় লাগে। পিছে অন্য কোনো কাৰণ নাইকিয়া। ওপৰত উঠাৰ পাছত মুখেৰে যাদু দেখুৱাওঁ বুলিহে ভয় লাগে। সেইকাৰণে তলৰ চকৰিটোতে উঠাৰ এটা পৰিকল্পনা কৰিছিলোঁ। কিন্তু ইয়াত হেনো বোলে সৰু সৰু ল'ৰা ছোৱালীহে উঠিব পাৰে। চিধাই আমি মোবাইলৰ দোকান পালোহি। মই বোলো মোবাইলৰ কভাৰ এটাকে লৈ লওঁ। আৰু ই আকৌ ইফালে বোলে টেম্পাৰ লগায়। সি হেনো গেম খেলে, গেমিং টেম্পাৰ লাগে। মোবাইলৰ কভাৰটো লৈ কৰি আমি ওলালোঁ দোকান পোহাৰ চাম বুলি। দোকানত গৈ সি আকৌ মূৰ্তি চোৱাত লাগি গ'ল। আৰু মোৰ তাৰে মাজতে এটা ভাল লাগিলে গণেশ বাবা। সি হেনো বোলে ষ্টেটাছ লগাব। মূৰ্তি কেনেকৈ মূৰ্তি কিনিলোঁ বুলি লেবেল মাৰিব লাগিব নহয় আকৌ। আমি আহি চিধাই দোকান বিচাৰি ফুৰিলোঁ, আমাৰ বা কিবা পাওঁ নেকি। কিন্তু এইখন আকৌ লটাৰীৰ দোকান। ইয়াত দেখোন নাৰীৰ বাবে বহুত বস্তু আছে। কিন্তু মই যিমানবোৰ মেলাত গৈছোঁ আজিলৈকে পুৰুষৰ বাবে লুঙি এখন পাবলৈ বহুত কঠিন। ইয়াতচোন নাৰীৰ বস্তুৱে ভৰি থাকে। কথাটোৰ ৰহস্যটো জানিব লাগিব। মই চিধাই আহি কাপোৰৰ ষ্টেণ্ড ঘূৰত লাগি গ'লোঁ। মই বোলো মোৰ বা কিবা কাপোৰ পাওঁৱেই নেকি, তাকেই ঘূৰাবলৈ ধৰিলোঁ। কিন্তু অৱশেষত গম পালোঁ এয়া ল'ৰাৰ নহয়, ছোৱালীৰহে। এইটো পিন্ধা হয় বিষত দেখিলে হয় কিন্তু দেই। ভাল বাচিছোঁ। এবাৰ আকৌ আন এঠাইত আহি চোলা এটা ল'বলৈ ধৰিলোঁ। চোলাটো মোলৈ কি ভাল হৈছে নাই কমেণ্ট কৰি জনাবচোন। কাপোৰৰ দোকানৰ পৰা আহি মই চিধাই হেকাৰ মাস্ক পিন্ধি নাচাত লাগি গ'ল। কোনোবাই যদি কিবা কয় খুন্দিয়াম বুলি এডাল শিঙো কিনি ল'লোঁ। চকৰিত উঠিব নোপোৱাৰ দুখত ঘৰলৈ বুলি চকৰিটো দেখুৱাই ৰাওনা হ'লোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাব।